আজিও কেইটামান ল'ৰা কলা পতাকা কাক কলা পতাকা আমাৰতো ইয়াত চৰকাৰে নাই যেতিয়া কলা পতাকা দেখাবৰ সময় হয় যেতিয়া আমাৰ ডেকা ল'ৰাই চাকৰি নাপায় তেতিয়া কাক কলা পতাকা দেখুৱাব লাগে যেতিয়া আমাৰ মানুহে মাটি পঞ্জীয়ন কৰিব নোৱাৰে কাক কলা পতাকা দেখুৱাব লাগে ৰাস্তা ঘাট যেতিয়া আমাৰ মানুহৰ পকি নহয় তেতিয়া কাক কলা পতাকা দেখুৱাব লাগে যদি আমি মাৰ গাখীৰ খাই জন্ম হৈছো যাক কলা পতাকা দেখুৱাব লাগে তাক কলা পতাকা দেখুৱাব লাগে কিন্তু এই মানুহসকলৰ সাহস নাই নিৰ্বাচনৰ সময়ত বিপিএফে আমাক বয়লাৰ চিকেন বনাই দিয়ে আমাক খুব খোৱা দিয়ে ইটো খা ইটো কৰিম হিটো কৰিম ইলেকশনত হৈ গলে যেনেকে বয়লাৰ চিকেন কাটি বজাৰত বিক্ৰী হৈ যায় ইলেকশন হৈ যোৱাৰ পিছত আমাকো পাহৰি যায় ইলেকশনৰ কেইদিনে সবক মনত পেলায় সেইকাৰণে এবাৰ হাগ্ৰামা মহিলাৰী কৈছো যে বিটিসিৰ মানুহ আৰু বয়লাৰ চিকেন নহয় এবাৰ বিটিসিৰ মানুহে আপোনালোকক বয়লাৰ চিকেন বিক্ৰী কৰিব আপোনালোকক বয়লাৰ চিকেন বনাব এই দিন গল আৰু এই দিন গল ইয়াৰ পিছত এই নিৰ্বাচনৰ পিছত বিটিসি সকলো জাতিয়ে একে ধৰণৰ মৰ্যাদা পাব লাগিব এই হৈছে আমাৰ অংগীকাৰ আৰু এই কাম আমি কৰিব লাগিব আজি 1985 চনত বড়োভূমিক এখন আন ৰাজ্য কৰাৰ পৰিকল্পনা হৈছিল আন্দোলন চলিছিল সংগ্ৰাম হৈছিল 85 চনৰ পিছত প্ৰথমবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোকে বুজালে যে অসম ভাগ কৰিব পৰা বস্তু নহয় অসমক বিভক্ত কৰিব পৰা নাযায় আজি সকলোৱে বুজি পালে যে অসম আৰু বিভক্ত হ'ব নোৱাৰে নতুনকৈ স্বাক্ষৰিত বড়ো চুক্তিত এনডিএফবিৰ পৰা বিপিএফৰ পৰা ইউপিপিএলৰ পৰা আপসুৰ পৰা সকলোৱে লিখি দিলে যে আৰু অসমক বিভক্ত কৰাৰ আমি আৰু আন্দোলন নকৰো আমি কৈছিলো যে যিবিলাক গাঁও বিটিসিত থাকিব নোখোজে তেওঁলোকক আমি জুৰেৰে ৰাখাৰ কি অধিকাৰ আছে আৰু কোনোবা গাঁও যদি বিটিএডিত আহিব খোজে তাকো আমাৰ মানা কৰাৰ অধিকাৰ নাই আজি নতুনকৈ কমিশন হল এতিয়া সিদ্ধান্ত হল যে যোনে বিটিসিত থাকিব খোজে তেওঁ বিটিসিত থাকিব যোনে বিটিসিত থাকিব নোখোজে সেই গাঁও বিটিসিৰ পৰা উলাই পেলাই লৈ যোৱা হ'ব এতিয়া অধিকাৰ আপোনালোকৰ ওচৰত কংগ্ৰেছে যেতিয়া কৰিছিল অধিকাৰ আপোনালোকৰ হাতত নাছিল ৰাতিৰ ভিতৰত আমি বিটিসি আমি বিচাৰিছো বিচৰা নাই আমাৰ কথা কোনেও শুনা নাছিল এইবাৰ নৰেন বিটিসিত থাকিব খোজে তেওঁলোকে বিটিসিত সোমাব পাৰিব মানুহৰ অধিকাৰ আজ 2003 2004 2005 আজি তাৰ পৰা ৰাইজে দীঘলীয়া ভাবে বাট চাইছিল যে আমাৰ অধিকাৰ আমি কেতিয়া ঘূৰাই পাম আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ৰাইজক সেই সুবিধা গটাই দিলে আৰু যেতিয়া ৰাইজে নিজ মনে বিটিসিত থাকিব কাৰো হেঁচাত নহয় কাৰো বন্দুকৰ ভয়ত নহয় মই নিজে বিটিসিত থাকিব খুজো মই বিটিসিত থাকিব নোখোজো যেতিয়া থাকিব খুজিম তাৰ পিছতেই শান্তি আহিব সমন্বয় আহিব একতা আহিব বিশ্বাস আহিব আৰু এই বড়োভূমি শান্তিৰ এক স্বৰ্গলৈকে ৰূপান্তৰিত হ'ব আজি মই গৌৰৱ অনুভৱ কৰো যে বিটিআৰ চুক্তিৰ জৰিয়তে আজি বড়োভূমিৰ ৰাইজৰ প্ৰতি
আমি দিয়া প্ৰতিশ্ৰুতি আমি পালন কৰিব পাৰিম এতিয়া ৰাইজৰ ওচৰত আমি সিদ্ধান্ত ল'ব লাগিব যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ম নে আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ম নিৰ্বাচনত ভোট দিয়াৰ সময়ত আমি চিন্তা কৰিব লাগিব যে 15 বছৰে টেঙা আম খালো এতিয়া টেঙা আম খাম নে মিঠা আম খাম কি খাব টেঙা আম খাব নে মিঠা আম খাব টেঙা আম খাব নে মিঠা আম খাব মানুহে কয় টেঙা আম বোলে এবাৰ বিক্ৰী কৰিব পাৰি হাগ্ৰামা মহিলাৰী আমাক 3বাৰ টেঙা আম বিক্ৰী কৰি দিলে এবাৰ দুবাৰ তিনিবাৰ এইবাৰ নহব এইবাৰ বিজেপিক আমি ভোট দিম আৰু মিঠা আম খাম আমি যি ইচ্ছা বিটিচিত তাকে কৰাৰ অধিকাৰ আমাৰ থাকিব লাগিব য'ত ঘৰ বনাব খোজো তাত বনাব পাৰিব লাগিব যি ভাষাত কথা ক'ব খোজো সেই ভাষাত কথা ক'ব পাৰিব লাগিব আৰু য'ত যাক মাটি বিক্ৰী কৰিব খোজো আইনৰ গণ্ডিৰ ভিতৰত তাক বিক্ৰী কৰাৰ আৰু কিনাৰ অধিকাৰ আমি পাব লাগিব আৰু মই আপোনালোকক নিশ্চয় এটা দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৈ নিশ্চয় এটা দিছো যে আৰু বিটিচিৰ জনসাধাৰণ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নালাগে এতিয়া বিটিচিৰ সকলো লোক সম অধিকাৰ আৰু কৰিব বন্দুকৰ দিন উকলি গ'ল সকলোৱে শান্তিৰ ৰাস্তালৈ খোজ কাঢ়িলে এতিয়া এই দিন উকলি গ'ল যে মই বঙালীক আমি বিচাৰো যে এইখন বিটিআৰত বামুণ খুদ সমান অধিকাৰ হওক সকলোৱে সমানে বিকাশৰ পথলৈ আগবাঢ়ক আজি কাৰ কথা আমি ক'ব খুজিছো আজি জগদীশ চৰকাৰ হাগ্ৰামা মহিলাৰী এওঁলোকে ইলেকশ্যন হৈ যোৱাৰ পিছত যেতিয়া কোকৰাঝাৰত চাকৰি ওলাই সকলো জাতি জনগোষ্ঠীৰ মানুহক চাকৰি দিয়াৰ দায়িত্ব কিয় নলয় আজি কয় মই বঙালী নেতা কেইজন বঙালীক আপুনি বিটিচিত চাকৰি দিলে চিৰ ভোট মোক লাগে আজি কয় মোক অমুকৰ ভোট লাগে টকাৰ বিনিময়ত টকা নিদিয়া এজন মানুহেও বিটিচিত যোৱা 15 বছৰ এজন মানুহেও চাকৰি পাবলৈ সক্ষম হোৱা নাই আমি টেটত 1 লাখ 1.5 লাখ মানুহক নিযুক্তি দিলো কোনেও ক'ব নোৱাৰে যে 5 পইচা আজি আমি সিদ্ধান্ত লৈছো যে বিজেপি ৰাইজৰ লগত থাকিব ৰাইজৰ লগত যুঁজিব আৰু ৰাইজৰ লগত থাকি সকলো শ্ৰেণীৰ ৰাইজৰ বাবে অধিকাৰ সুনিশ্চিত কৰিব 15টা বছৰ আমি বাট চালো 15টা বছৰ আমি সুযোগ দিলো এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ লোকসভাৰ পৰা বিধানসভাৰ নিৰ্বাচন এতিয়া আৰু সেয়া নহব এতিয়া আমি নতুন দিনৰ সন্ধান পাব লাগিব বিটিচিত সকলো লোক একে ধৰণৰ মৰ্যাদাৰে জীয়াই থাকিব পাব লাগিব মহিলাক আত্মসহায়ক গোটক টকা দিম
পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এই নিৰ্বাচনত ভুল নকৰিব। 3 বাৰ আমি বিপিএফ দলক ভোট দিছিলো শান্তিৰ স্বাৰ্থত। এইবাৰ আৰু সেয়া সম্ভৱ নহয়। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি নতুন অসমৰ কল্পনা কৰিব লাগিব, নতুন আমি বড়োভূমিৰ আমি কল্পনা কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে সমগ্ৰ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক দেখিছে। অৰুণোদয়ৰ পৰা অৰুন্ধতীলৈকে, বিনামূলীয়া নামভৰ্তিৰ পৰা কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিলৈকে, ৰাস্তা ঘাটৰ পৰা মহাবিদ্যালয়লৈকে আজি আমি সমগ্ৰ অসমখন জিলিকাই তুলিবলৈ সক্ষম হৈছো। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, 15 ডিচেম্বৰত বিটিচিৰ চৰকাৰ হৈ যাব আৰু 30 জানুৱাৰীৰ ভিতৰত কলাইগাঁও সমষ্টি আৰু মুদৈবাৰীৰ 16,000 দুখীয়া পৰিয়ালে মাহত 830 টকাকৈ অৰুণোদয় আঁচনিৰ সুফল লাভ কৰিব। ইয়াৰ ডেকা ল'ৰাসকলে স্বয়ং আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ সুবিধা লাভ কৰিব আৰু আই মাতৃসকলে কনকলতা সবলীকৰণ আঁচনিৰ জৰিয়তে আমিও আন মহিলাসকলৰ লগত একেলগে সমানে আমি খোজ কাঢ়িম। আজি বিপিএফৰ দিবলগীয়া একো নাই। আজি তেওঁলোকৰ দিল্লীতো চৰকাৰ নাই আৰু দিছপুৰত ইমান দিনলৈকে আছিল যিমান দিনলৈকে আমি তেওঁলোকক সহায় কৰিছিলো। কিন্তু আজি দুৰ্ভাগ্যৰ কথা যে প্ৰতি বছৰে যি উপাৰ্জন আহিছিল, প্ৰতি বছৰে যি টকা পইচা আছিলে, ৰাইজৰ কামত ব্যৱহাৰ কৰা নহল। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে চিন্তা কৰিব। আজি কোভিডৰ পৰিৱেশ হৈছিল, সমগ্ৰ ভাৰততে চৰকাৰবিলাকে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কাটিছিল। আমিতো দৰমহা কটা বাদেই দিয়ক, এই কোভিডৰ সময়ৰ মাজতো 7 লাখ ল'ৰা ছোৱালীক আমি বিনামূলীয়াকৈ কলেজত নামভৰ্তিকৰণৰ সুবিধা কৰি দিছিলো। বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ কাম আমি আৰম্ভ কৰিলো, শিক্ষক নিযুক্তিৰ কাম আমি আৰম্ভ কৰিলো। অৰুণোদয় আঁচনি, ছোৱালীৰ বিয়া হলে বিয়া পঞ্জীয়ন কৰিলে অৰুন্ধতী আঁচনিৰ জৰিয়তে 40,000 টকা। আজি খিলঞ্জীয়া লোকসকলৰ বাবে ভূমিৰ পট্টা, আজি হোষ্টেলত থকা ল'ৰাজনৰো মেচ দিউচৰ দায়িত্ব, সকলো জনৰ বাবে বৃদ্ধ পেঞ্চন, অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত, এই সকলো আঁচনিৰ সুবিধা বিটিচিৰ ৰাইজে পাব লাগিব। আজি আমি প্ৰতিশ্ৰুতি দিছিলো যে আমি বিনামূলীয়াকৈ চাউলৰ যোগান ধৰিম। আজি আমি সেই প্ৰতিশ্ৰুতি আজি আমি ৰক্ষা কৰি গৌৰৱ অনুভৱ কৰো যে বিজেপিৰ চৰকাৰখনে ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিব পাৰিছিলো। আজি সময় আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনৰ সুফল আৰু দিছপুৰত বিজেপিৰ চৰকাৰৰ শাসনৰ সুফলৰ পৰা যাতে আৰু বিটিচিৰ লোক বঞ্চিত নহয়। আমি বিটিচিৰ লোকৰ লগত থিয় হ'ব লাগিব আৰু বিটিআৰ চুক্তিৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যি শান্তিৰ পৰিৱেশ এই বিটিএডিত ৰচনা কৰিলে, তাৰ সুবিধা লৈ উন্নয়নৰ নতুন দিগন্তলৈ আমি ৰাইজক লৈ যাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ ভুল নকৰিব। এইবাৰ যদি আমি ভুল কৰো, আমি বিটিচি অঞ্চলত সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ জীয়াই থাকিব লাগিব। আৰু যদি কোকৰাঝাৰত আমি বিজেপিৰ চৰকাৰ নিৰ্মাণ কৰিব পাৰো, আমি কাকো প্ৰথম নকৰো, কাকো দ্বিতীয় নকৰো, সকলোৱে সম অধিকাৰেৰে একেলগে একেধৰণে জীয়াই থকাৰ সুবিধা পাব। আমি বাগৰুম্বাও বিচাৰো, আমি বিহুও বিচাৰো, আমি বিহুও বিচাৰো, আমি ঝুমুৰো বিচাৰো। ভাৰতীয় জনতা পাৰ্টিয়ে
একতাৰ ঐক্যতান বিচাৰে আমি বিচাৰো যে বিটিসি অঞ্চল এখন ধুনিয়া ফুলনি বাগিচাত পৰিণত হওক গোলাপ ফুল ফুলিছে নাৰ্জী ফুল ফুলিছে টগৰ ফুল ফুলিছে নাহৰ ফুল ফুলিছে কোচ ৰাজবংশী সকলো সমানে জীয়াই থাকক বড়ো সকলো সমানে জীয়াই থাকক বঙালী ভাষী সকলো সমানে জীয়াই থাকক অসমীয়া ভাষী সকলো সমানে জীয়াই থাকক সকলো যেনেকে এখন বাগিচাত প্ৰতিটো ফুল স্বাধীনভাৱে জীয়াই থাকিব পাৰে তেনেকে বিটিসি অঞ্চলতো সকলো জাতি জনগোষ্ঠী স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ পাব লাগে আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো সেই অধিকাৰ বিজেপি দলে আপোনালোকৰ বাবে সুনিশ্চিত কৰিব আৰু মই অলপ আগতে মাজবাটত কৈ আহিছো যে আমি ভয় নাখাও আৰু ভয় খোৱাৰ কথা আহিব নোৱাৰে আৰু অসমৰ লোকক কোনেও দমন কৰি শাসন কৰিব নোৱাৰে এই ভাৰতীয় জনতা পাৰ্টিৰ গ্যাৰান্টি ৰাতি 2টা বজাতো যদি কৰবাত এনেকুৱা ঘটনা হয় আপোনালোকে আমাক ফোন কৰিব পাৰে আপোনালোকে আমাক মাতিব পাৰে আমি ৰাইজৰ লগত থাকিম আৰু এই বিটিসিত আমি একেলগে মিলি সমমৰ্যাদাৰ এখন নতুন চৰকাৰ আমি নিৰ্মাণ কৰিম এই আমাৰ প্ৰতিশ্ৰুতি শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে এইখন অসমত ব্ৰহ্মৰ পৰা দৈমাৰীলৈকে কলিতাৰ পৰা শৰ্মালৈকে কোচ ৰাজবংশীৰ পৰা আমাৰ খিলঞ্জীয়া হিন্দু মুছলমানলৈকে আমি সকলোৱে নিৰাপদ অনুভৱ কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো এই নিৰ্বাচনৰ পিছত আমাৰ মুদৈবাৰী আৰু কলাইগাঁৱত যি উন্নয়ন যোৱা 15 বছৰে নহল সেই উন্নয়নৰ গংগা এই অঞ্চলত বুৱাই অনাৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টিয়ে গ্ৰহণ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে তাৰ দায়িত্ব ল'ব শ্ৰদ্ধাৰ ৰাইজ দিগন্ত বৰুৱা ডাঙৰীয়াই এই মুদৈবাৰী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ কোনো জাতিৰ নহয় তেওঁ কোনো জনগোষ্ঠীৰ নহয় তেওঁ এটাই জাতি আৰু এটাই জনগোষ্ঠী সেয়া হৈছে ভাৰতৰ মাতৃ অসম আমাৰ মাতৃ আৰু এই মন্ত্ৰৰে দীক্ষিত আমি একোজন ৰণৰ সেনানী আৰু মই আপোনালোকক অনুৰোধ কৰিম সকলো জাতি জনগোষ্ঠীক ভাৰতীয় জনতা পাৰ্টিৰ হৈ ৰঞ্জিত দাস ডাঙৰীয়া মই আপোনালোকক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যাতে দিগন্ত বৰুৱাক পদুমৰ চিহ্নত আপোনালোকে ভোট দি বিপুল ভোটত ইয়াৰ পৰা বিজয়ী কৰে আমি এক নতুন সংস্কৃতি ইয়ালৈ লৈ আহিম দিগন্ত বৰুৱা ডাঙৰীয়াই আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছে আপোনালোকে তেখেতক আশীৰ্বাদ কৰক যাতে তেখেত অকল MCLA বৰুৱা ইএমও হ'ব বুলি এটো ৰঞ্জিত দাস ডাঙৰীয়াই কলে যেতিয়া এটো মানিব লাগিব আৰু আমাৰ দলৰ সভাপতিয়ে কোৱা কথা মানিব লাগিব গতিকে আপোনালোকে আজি MCLA নহয় লগত ইএমও পাই গল ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক আৰু ঠিক আছে ৰাইজ আমাৰ মাজত কিছুমান ব্যক্তি থাকে কথাবোৰ নুবুজে ইলি আমি আগুৱাব লাগিব কিছুমান মানুহে টেঙা আম খাই ভাল পাই থাকে ইলেকশনৰ সময়ত কোনোবাই কেইটামান টকা দিয়ে হেতুকে ভাল পায় মই এটা মাজবাদত কৈছো BPF এ টকা পইচা দিলে লৈ লব কাৰণ এবোৰ আমাৰে টকা হয় মুডিয়ে টকা পঠুৱা টকা অসমৰ ৰাইজে পঠুৱা টকা খালি টকা কেটা লৈ কব এবাৰ ভোট নিদিও টকা কেটা দি দে এটো লগত কৈ দিব যে এবাৰ ভোটত নহব আমাৰ ইয়াতে জগদীশ সরকার কেতিয়াবা মুকু গালি গালাজ করে বঙালী মানুহক আরে ভাই আপোনালোকে যেতিয়া বঙালী মানুহৰ নিৰাপত্তা আপুনি দিব পাৰিবনে বিজেপিয়ে দিব পাৰিব ইয়াতে মিটিংত ভাষণ দি থাকিলে কি হ'ব আজিলৈকে কোনো এটা ক্ষেত্ৰত আমি ইমান মানুহৰ বিপৰ্যয় আহিল অসমত বঙালী মানুহৰ
কৰবাত কেতিয়াবা জগদীশ চৰকাৰৰ মাত এটা কোনোবা বঙালী মানুহে শুনিছিল নেকি কওকচোন কৰবাত শুনিছিল নেকি কওকচোন হাগ্ৰামা মহিলাৰে যদি কয় সোঁফালে যা বাওঁফালে যা যদি কয় বাওঁফালে যা এটো কিবা ৰাজনীতি হল নেকি আপোনালোকে কওকচোন আৰু এতিয়া কৈ আছে যে আমি বঙালী মানুহ আমাক বিপিএফক ভোট দিব লাগে আৰে এইবিলাক জাতিৰ কথা নহয় আমি ভাৰতীয় আমি অসমীয়া আৰু ভাৰতীয় অসমীয়া আমাৰ ভাষা কিবা বেলেগ হ'ব পাৰে ভাষা আমাৰ আন হ'ব পাৰে কিন্তু আমি একোজন গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় যোনে ভাৰত মাতৃক মই বঙালী ভাষা ক'ব পাৰো হিন্দী ভাষা ক'ব পাৰো গুৰখা নেপালী ভাষা ক'ব পাৰো কিন্তু এই ভাৰত মাতৃক যদি মোৰ মা বুলি মানিছো মই একোজন গৌৰৱী ভাৰতীয় গৌৰৱী অসমীয়া আৰু সেইটোৱে হৈছে আমাৰ পৰিচয় আৰু সেই কাৰণে ৰাইজ আপোনালোকক মই অনুৰোধ কৰিম যে আমি সকলোৱে মিলি 15 ডিসেম্বৰত কোকৰাঝাৰত বিজেপিৰ চৰকাৰ নিৰ্মাণ কৰিব লাগিব আজি আমি প্ৰথমবাৰ আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছো ইয়াতে আকৌ আহিম লৰাকেইটাই কলা পতাকা দেখালে মনটো ভাল লাগে তেতিয়া অলপ জেদ হৈ যায় না আকৌ আহিব লাগিব আহিব নাই মাতিবনে নাই জগদীশ চৰকাৰৰ 6-7টা লৰাই কলা পতাকা দেখুৱাই আৰু কিবা নাম সংগঠনৰ লাই এটো হ'ব পাৰে নেকি কওকচোন ইলেকশ্যনৰ টাইমত কোনবা ক্যান্ডিডেটে 2 পইচাৰ পেট্ৰল নভৰালে কোনোবা কলা পতাকা দেখুৱাব নেকি আপোনালোকে কওকচোন গতিকে আমি আকৌ আহিম আহিলে আৰু কলা পতাকা দেখুৱাব টকা পইচা আৰু খৰচ হ'ব জগদীশ চৰকাৰৰ পাপৰ টকা কেইটা তাতে খৰচ হৈ যাওক হয় নহয় একেলগে সমান হৈ যাওক যাতে আমি এই টকা পইচা খৰচ হোৱাৰ পিছত সকলো আমি মানুহ সমান হৈ যাব পাৰো ৰাইজ আপোনালোকৰ মাজত আমি আছো দিগন্ত বৰুৱা মাটি লৰা মাটিত থাকিব কোনো ক্ষেত্ৰতে দুৰ্নীতি নহব বিজেপি চৰকাৰৰ দিনত বিটিচিত চাকৰি বাকৰি সকলো জনগোষ্ঠীৰ লোকে সমানে পাব আমাৰ জাতি যিয়ে নহক মাটি যদি কিনিব যাও 15 দিনত এসডিসিয়ে কিনা বেচাৰ পাৰমিশন দিবই লাগিব 100% দিবই লাগিব জুন এসডিসি নহক কিয় আৰু সকলো ভাষা সকলো জাতি সকলো উপজাতিয়ে সমানে সমানে গ্ৰো কৰিব পাৰিব লাগিব আগবাঢ়িব পাৰিব লাগিব দুই এজনে মোক কৈছে দাদা স্যাৰ আমাৰ স্কুল বিলাক ভেঞ্চাৰ স্কুল বিলাক প্ৰাদেশিকৰণ হ'বনে নাই বিটিচিৰ কাৰণে আমি অলপ ঢিলা নিয়ম বনাই আছো যাতে বিটিচিত আমি বেছি স্কুল প্ৰাদেশিকৰণ কৰিব পাৰো হেয়াও সময় আহিব আপোনালোকক আমি জনাম সকলোৰে কাৰণে কাম কৰিবৰ কাৰণে আমি আছো আৰু বিজেপি চৰকাৰ হলেতো ইঞ্জিন ডাবল ট্ৰিবল হৈ যাব মোদীৰ ইঞ্জিন আছে দিছপুৰত ষ্টেট গভৰ্ণমেণ্টৰ ইঞ্জিন আছে আৰু কোকৰাঝাৰতো যদি বিজেপিৰ ইঞ্জিন লাগি যায় বিটিচি সুপাৰ ফাস্ট হৈ যাব না ধাম ধুম স্পিডত উন্নতি চলিব এতিয়া মাজত আছে নৰেন্দ্ৰ মোদী আমি দিছপুৰত বিটিচিৰ ইঞ্জিন বেলেগ দুটা ইঞ্জিন একফালে এটা ইঞ্জিন একফালে এটা তিনটা ইঞ্জিন একফালে হলে নৰ্মেল ট্ৰেইনতো ৰাজধানী স্পিডত দৌৰিব হয় নহয় কক গতিকে আমি সকলোৱে মিলি উন্নয়নৰ কাৰণে কাম কৰিম আমি আগুৱাই যাম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জনাই দিম যে বিটিচিৰ ৰাইজে শান্তি বিচাৰে উন্নয়ন বিচাৰে সমান অধিকাৰ বিচাৰে আৰু আপোনাৰ লগত থাকি ভাৰতক বিশ্বগুৰু আৰু অসমত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন আমি সংকল্প লম যে আমাৰ নিজৰ ভোট নহয় আমি 10টা ভোট আকৌ বেলেগৰ পৰা বিজেপিৰ কাৰণে আনিম আমি যি ইয়াত মিটিঙত আছো আমি কৰ্মী কাৰ্যকৰ্তা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ দায়িত্ব গৈ আৰু 10টা ভোট আনা যিসকলে 10টা ভোট আনিব পাৰিব তেওঁলোকে মোক হোৱাটছআপত জনাই দিব যে 10টা ভোট মই আনিলো নম্বৰ আছে নে নাই মোৰ নম্বৰ নাই লিখি লওক একদম মোক জনাই দিব কিন্তু যে দাদা 10টা ভোট মই আনিলো বুলি 7896050000 7896050000 কাক দিলু নম্বৰ যিসকলে নিজে ঘৰত গৈ আৰু 10 জন বিজেপি বনাই আজি আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই কি ক'লে আমাৰ কিমান লাখ কাৰ্যকৰ্তা আছে ইয়াতে
5,30,000 কাৰ্যকৰ্তা আমাৰ BTCত আছে আপোনালোক তাৰ মাজত আছে এতিয়া আপোনালোকে আৰু 10 জন বনাব এই দায়িত্ব মই আজি আপোনালোকক দিলো আৰু সকলোৱে মোক ফোনত ক'ব WhatsApp দি দিব যে স্যাৰ দাদা মামা যি মাতে আৰু ঘৰৰ লৰা বুলি মাতিলে হল কিবা এটা ঠিক আছে খালি ক'ব যে 10টা ভোট মই আনিলো 10 জন লোকক নৰেন্দ্ৰ মোদীৰ লগত মই জড়িত কৰিলো আৰু তাৰ পিছত আৰু কোনো প্ৰবলেম নাই মুদৈবাৰী কলাইগাঁও ৰাইজ মোৰ আগৰ পৰাই মৰমৰ মোৰ এটা বহুত দিনৰ পৰা ইয়াত ইচ্ছা এটা আছে যে মুদৈবাৰীত গভৰ্ণমেণ্ট কলেজ এখন বনোৱা কলাইগাঁও সমষ্টিত এখন গভৰ্ণমেণ্ট কলেজ বনোৱা যদি আমি সুবিধা পাওঁ দিগন্ত বৰুৱা জিকে BTCৰ চৰকাৰ হয় ভগৱানে কৰিলে আমি ইয়াত এখন খুব ধুনীয়া গভৰ্ণমেণ্ট কলেজ বনাম ল'ৰা ছোৱালীৰ কাৰণে হ'ব নহয় আৰু খুব ভাল কৰি আমি ইয়াত পঢ়া শুনাৰ পৰিৱেশ নিৰ্মাণ কৰিম সুকা লৰাবিলাকে যাতে চাকৰি বাকৰি পায় আমাৰ কৰ্মী যুৱকসকলে যাতে কৰ্মসংস্থাপনৰ সুবিধা পায় আই মাতৃসকলে যাতে আত্মসহায়ক গোটৰ সুবিধা পায় আৰু বিশেষকৈ সকলো ৰাইজে যাতে জানে যে মই কোনো BTC বুলি নহয় মই একে অধিকাৰ কোৱাটা যাতে মনত আমাৰ ফিলিং হয় সেইটোৱে সবচে ডাঙৰ কথা আকৌ এবাৰ মুদৈবাৰীত আহিম অহাবাৰ আকৌ পিঠা খাম দে আহি পেলাই হ'বনে নাই আকৌ খাম পিঠা খাম একেলগে আহিম আৰু মই আমাৰ বাকি প্ৰাৰ্থীসকলকো ৰঞ্জিত দাৰ বহুত মৰম লাগিছে মুদৈবাৰী ৰাইজক কৈছে বিজয় উৎসৱত কোকৰাঝাৰত নাথাকো মুদৈবাৰীতে আহিম বুলি কৈছে গতিকে এতিয়া কিন্তু ৰঞ্জিত দা আপুনি ক'লে কিন্তু আহিব লাগিব কিন্তু আমাৰ দিগন্ত বৰুৱাৰ লগতে আজি আমাৰ কেবাজনো ইয়াত প্ৰাৰ্থী উপস্থিত আছে মই আইসকলক বিচাৰিম যে নিজৰ লৰাক যেনেকৈ আশীৰ্বাদ দিয়ে সকলো এখেতসকলক আশীৰ্বাদ দিব আমাৰ মুদৈবাৰীৰ পৰা দিগন্ত বৰুৱা খৈৰাবাৰীৰ পৰা ভবেন বড়ো হৰিসিঙাৰ পৰা ৰিপজয় বড়ো ভেৰগাঁৱৰ পৰা ফটিক কছাৰী কালিংদুৱাৰ অৰ্জুন দৈমাৰী আৰু ভৈৰৱকুণ্ড বীৰদাও বসুমতাৰী আৰু ননৈ চাৰফাঙৰ পৰা সঞ্জীৱ তাঁতী জিকিব নহয় সকলো গোটেই কেইজন আশীৰ্বাদ কৰক সকলোৱে সেৱা লওক ৰাইজৰ সকলো কেইজনে আশীৰ্বাদ লওক ৰাইজে হৈছে নৰ নাৰায়ণ উৰুলি দি ভাল কৰি আশীৰ্বাদ দিয়ক আইসকলে ধুনীয়াকৈ উৰুলি দি আশীৰ্বাদ দিয়ক ঠিক আছে খালি মোৰ আশা কোনেও যাতে জগদীশ চৰকাৰ নবনে দে ৰাইজৰ পৰা কোনো টকা পইচাৰ কথা নাই সবে ভাল কাম কৰিব লাগিব একদম ৰাইজৰ হৈ ধুনীয়াকৈ কাম কৰিব লাগিব যাতে ৰাইজে খুব মৰম কৰে এতিয়া আমি সকলো একেলগে ভাৰত মাতাৰ জয়গান গাম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি খবৰ দিম যে এইবাৰ BTC BTR ভাৰতীয় জনতা পাৰ্টিৰ মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি এইফালে কোৱা নাই মই অলপ চাই আছো অলপ দুৰ্বল আছে ক'ব লাগিব এইফালে তহঁতি ক বাবা তহঁতি ক'ব লাগিব পুৰা ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 জয় আই অসম জয় আই অসম জয় আই অসম ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ বহুত বহুত ধন্যবাদ আকৌ আহিম আপোনালোকৰ মাজত আকৌ আপোনালোকৰ লগত আহি এনেকৈ আকৌ লগ পাম ধন্যবাদ জয় হিন্দ বন্দে মাতৰম